নমস্কাৰ বাস্তৱ চাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোক আলোচনা বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে লক্ষী পূৰ্ণিমা। হয়, লক্ষী পূৰ্ণিমাৰ মাজ নিশাৰ চমৎকাৰ, লক্ষ্মী মাতাৰ ধন বৰ্ষা হয় এই কামত এটা অতি গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিজন প্ৰতি ঘৰ অসমৰ মানুহে জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকে সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে, হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজি মূল বিষয়বস্তু কি যে লক্ষী পূৰ্ণিমা। হয়, লক্ষী পূৰ্ণিমাৰ মাজ নিশাৰ চমৎকাৰ, লক্ষী পূৰ্ণিমাৰ ৰাতি আপোনাৰ ঘৰত আপুনি এনেকুৱা কি কাম কৰিব লগা আছে যি কাম কৰি আপুনি ইয়াৰ চমকপ্ৰদ প্ৰভাৱ পাব পাৰে। চাওক, প্ৰথমে সকলোৱে জানে যে লক্ষী পূৰ্ণিমা, লক্ষী পূৰ্ণিমাৰ গোটেই বস্তুটো জড়িত হয় আমাৰ ধন টকা পইচা অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী মাতাৰ লগত। শাস্ত্ৰমতে বিশ্বাস কৰা হয় লক্ষী পূৰ্ণিমাৰ দিনা লক্ষী মাতা পৃথিৱীত প্ৰকট হৈছিলে। সেয়েহে সমগ্ৰ ভাৰতবৰ্ষত এই বিশেষ দিনটোত লক্ষী পূৰ্ণিমা নামেৰে পালন কৰা হয়। ভাৰতীয় কেলেণ্ডাৰ অনুসৰি এই বিশেষ দিনটো আহিন মাহৰ, হয়, আহিন মাহৰ পূৰ্ণিমা, শাৰদ পূৰ্ণিমা বা লক্ষী পূৰ্ণিমা হিচাপে পালন কৰা হয়। আৰু বহু জেগাত এই সময়ত এই বিশেষ দিনটোত লক্ষী পূজাও পালন কৰা হয়। চাওক, মই আজি লক্ষী পূজাতকৈ বিশেষ এই পূৰ্ণিমাৰ দিনটো মাজনিশা প্ৰত্যেকে নিজৰ ঘৰত কি কাম কৰি চমকপ্ৰদ প্ৰভাৱ পাব পাৰে তাৰ ওপৰত জনাম। চাওক, প্ৰকৃততে কি হয়, আমাৰ ধনতেৰছৰ সময়ছোৱাত বা দেৱালীৰ সময়ছোৱাতো মানুহৰ ঘৰত লক্ষী পূজা পতা হয়। তথাপি মই এটা কথা কৈ থওঁ, লক্ষী পূৰ্ণিমাৰ দিনা যি লক্ষী পূজা পতা হয় সেয়া বছৰটোৰ সকলোতকৈ ডাঙৰ লক্ষী পূজা। এতিয়া জানক লক্ষী পূৰ্ণিমাৰ পবিত্ৰ দিনটো, হয়, লক্ষী পূৰ্ণিমাৰ পবিত্ৰ দিনটো 2025 বৰ্ষত কোন দিনা পৰিছে। চাওক, লক্ষী পূৰ্ণিমা বুলি ক'লে আমি যিটো দিন কওঁ, প্ৰথমে মই তাৰিখটো কৈ লৈছো, 6 অক্টোবৰ। 6 অক্টোবৰ সোমবাৰ দিনা দুপৰীয়া 12:23 12:23 PM ষ্টাৰ্ট হৈছে। 6 অক্টোবৰ সোমবাৰ দিনা ৰাতিৰ সময়ছোৱা পূৰ্ণিমাৰ সম্পূৰ্ণ সময়। পৰৱৰ্তী দিনা 7 অক্টোবৰ 2025 মংগলবাৰ দিনটো পুৱা 9:16 অৰ্থাৎ আমি লক্ষী পূৰ্ণিমাৰ ৰাতি বুলি ক'লে 2025 বৰ্ষৰ 6 অক্টোবৰ ৰাতিৰ সময়ছোৱা বুজিম। এই দিনাখন প্ৰত্যেকে, আচ্ছা, আকৌ মই কৈ থওঁ যে চাওক, আমাৰতো আপোনালোকে এটা বস্তু দেখা পাবই, বিভিন্ন ঘৰত ব্যৱসায় প্ৰতিষ্ঠানত এই বিশেষ দিনটোত লক্ষী পূজা পতা হয়। আপোনালোকেও পাতিব পাৰে। প্ৰকৃততে লক্ষী পূজা সদায় ৰাতি পতা হয়। আপুনি যদি পূজাৰ প্ৰকৃত সময়টো সোধে তেন্তে সেয়া হ'ল 6 অক্টোবৰ সোমবাৰ দিনা 2025 বৰ্ষৰ 11:45 PM ৰাতি 11:45 পৰা 12:34 এই প্ৰায় 40-45 মিনিট টাইম পাব। এই সময়ছোৱাই লক্ষী পূজা বা লক্ষী পূৰ্ণিমাৰ দিনা পতাৰ সৰ্বশ্ৰেষ্ঠ সময়। তাৰ উপৰিও আপুনি পূৰ্ণিমাৰ এই সময়ছোৱাত যিকোনো সময়তে আপোনাৰ ঘৰতেই হওক, ব্যৱসায় প্ৰতিষ্ঠানতে হওক, আপুনি লক্ষী পূৰ্ণিমা পাতিব পাৰে। চাওক, লক্ষী পূৰ্ণিমা হোৱাৰ আগে এটা কথা মই কৈ থওঁ, আপোনালোকে ঘৰত কেইটামান বিশেষ কাম কৰিব লগা আছে। কি কাম? প্ৰথম, ঘৰখন ভিতৰে হওক বাহিৰে হওক চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। কিয়? লক্ষী মাতা সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাত বসবাস কৰে শাস্ত্ৰমতে, আৰু আৱৰ্জনা অপৰিষ্কাৰময় পৰিৱেশত সদায় দৰিদ্ৰতা বসবাস কৰে। প্ৰতিজন মানুহে মনত ৰাখিব। দ্বিতীয়, লক্ষী পূৰ্ণিমাৰ দিনা আপোনাৰ ঘৰত 5 গছ বন্তি জ্বলাব। আপুনি লক্ষী পূজা পাতক বা নাপাতক, ঘিউৰ বন্তি হ'ব লাগিব, ৰঙা শলিতা হ'ব লাগিব। এগছ বন্তি গোসাঁই ঘৰত, ঘৰৰ 4টা দিশত 4টা কোণত, অৰ্থাৎ উত্তৰ পূব দক্ষিণ পূব, উত্তৰ পশ্চিম দক্ষিণ পশ্চিমত 4 গছ ঘিউৰ বন্তি দিব। বন্তি গছ দিব গধূলি সময়ত, এনেকৈ দিব যাতে গোটেই ৰাতিটো যদি বন্তি গছ জ্বলি থাকে ই সকলোতকৈ ভাল। 3 নম্বৰ, এই দিনাখন আপোনালোকে পানীত গংগাজল, একচুৱেলি কি হয়, শাস্ত্ৰমতে কোৱা হৈছিলে যে গংগা স্নান কৰিব লাগে। আপোনালোকে পানীত অলপমান সামান্য গংগাজল মিহলাই সকলোৱে ঘৰত পৰিয়ালৰ প্ৰতিজন সদস্যই গা ধুব। 4 নম্বৰ, সেই বিশেষ দিনটোত লক্ষী মাতাৰ কৃপা পাবলৈ হলে আপোনালোকে ৰঙা বা হালধীয়া বস্ত্ৰ পৰিধান কৰিব। এতিয়া চাওক, যিসকল লোকে লক্ষী পূজা এই বিশেষ দিনটোত পালন কৰিব, মই তেওঁলোকক কৈ থওঁ যে নৰ্মেলি আপোনালোকে যি হিচাপে লক্ষী পূজা পাতিব পাৰে। মই মাত্ৰ এটা বস্তু কৈ থওঁ, এই বিশেষ দিনটোত এইকেইটা বস্তু লক্ষী পূজাত আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰিব। কি? মাৰ চৰণত ভোগ হিচাপে ডালিম বা ডালিম গুটি দিব, কেইটামান লং দিব, হালধি গুৰি অলপ দিব, এপাহ ৰঙা পদুম দিব, আৰু খুব সুগন্ধিময় ধূপ ধূনা লগাব লক্ষী মাতাৰ ফটো বা মূৰ্তিৰ ওচৰে পাজৰে।
প্ৰত্যেকে মনত ৰাখক এতিয়া আহক মেইন বস্তুটো এই বিশেষ দিনটোত আপুনি ৰাতি কি কৰিব লগা আছে চক সময়টো হৈছে যে দুপৰীয়া 6 অক্টোবৰ দিনা দুপৰীয়া 12:23 পৰা আপোনালোকৰ আৰম্ভ হ'ব সন্ধিয়া সময় যেতিয়া আকাশত জোন ওলাব সেইদিনাখন আপোনালোকে মুকলি আকাশৰ তলত পায়স পায়স বনাব লগা আছে চেষ্টা কৰিব মুকলি আকাশৰ তলত যদি বনাব পাৰে সৰ্বশ্ৰেষ্ঠ নহলে নিজৰ গেছত পাকঘৰতে বনাব পাৰে বিশুদ্ধ গৰু গাখীৰৰ পায়স যদি বনায় আৰু ভাল ক্ষীৰ বুলি কোৱা হয় পায়স বনাব লগা আছে পায়সত কেইটামান বিশেষ বস্তু মিক্স কৰিব কি সামান্য কেশৰ অলপমান খিচমিচ অলপমান কাজু আৰু অলপমান মিশ্ৰি প্ৰতিজন মানুহে জানে এতিয়া আপুনি কি কৰিব পায়স বনোৱাৰ পাছত সেই পায়সখিনি এটা পাত্ৰত লৈ আপুনি মুকলি আকাশৰ তলত থৈ দিব ছাদৰ ওপৰতো হ'ব পাৰে বা যি মানুহৰ ছাদ নাই তেওঁলোকে মুকলি আকাশৰ তলত টেবুল এখনৰ ওপৰত পায়সটো থৈ দিব সেই পায়সৰ ওপৰত এখন চালনি থৈ অৰ্থাৎ ইয়াৰ অৰ্থটো কি চক আমাৰ এই দিনাখন চন্দ্ৰমা জুনবাই চন্দ্ৰমা 16 কলাৰে বিভূষিত হৈ থাকে কথা হল আপুনি নিৰ্মাণ কৰা পূৰ্ণিমাৰ সময়ত মুকলি আকাশৰ তলত আপুনি প্ৰস্তুত কৰা পায়সত চন্দ্ৰ পোহৰ পৰিব লাগে এতিয়া আপোনালোকে কি কৰিব সেই যি পাত্ৰটোত থব তাৰ ওপৰত এখন চালনি দিব চালনিৰ মাজেৰে চন্দ্ৰমা পোহৰ আপোনাৰ পায়সত পৰিব লাগে এতিয়া কথাটো হল মাজে সময়টো কিছুমান জেগাত বৰষুণো দিব পাৰে এনেহলে আপুনি আগতীয়াকৈ এখন ট্ৰান্সপাৰেন্ট প্লাষ্টিক বা গ্লাছটো বৰ সবৰ কাৰণে সুবিধাজনক নহব পাৰে ট্ৰান্সপাৰেন্ট প্লাষ্টিক এখন যোগাৰ কৰি থব যাতে সেই দিনাখন যদি বাই চান্স বৰষুণ হয় তেতিয়াহলে আপোনালোকে তাৰ ওপৰত যাতে সেই প্লাষ্টিকখন পাৰি থব পাৰে বৰষুণত নিদিতে আৰু এই চালনিখন যে থব তাৰ ওপৰত কিন্তু কিবা নহয় কিবা এটা থৈ দিব নহলে কোনোবা জীৱ-জন্তু কুকুৰ মেকুৰী আপোনালোকক সেইখন খহাই পেলাই মুখ লগাব পাৰে তে কথা হল সেইদিনা যদি আপুনি জোন নেদেখে তেতিয়া চক জোন নেদেখিলেও কোনো কথা নাই আপোনাৰ কাম হ'ব কি মুকলি আকাশৰ তলত পায়স নিৰ্মাণ কৰি পায়সটো থোৱা এইদৰে খোৱাৰ আগতে পায়স থৈ দিব মিনিমাম 4-5 ঘণ্টা থাকিব লাগে পৰৱৰ্তী দিনা এইকেইটা আঁতৰাই সেই পায়স আপুনি আনিব প্ৰথম 1 চামুচ গোসাই ঘৰত দিব 1 চামুচ গৰু বা কুকুৰক খুৱাব তাৰ পাছত পৰিয়ালৰ সকলোৱে খাই দিব বিশ্বাস কৰক চন্দ্ৰ পোহৰত এই বিশেষ দিনটোৰ এনেকুৱা এক মহিমা আছে আপোনালোকে যি পায়স বনাব সেয়া অমৃতলৈ পৰিৱৰ্তন হয় বিশ্বাস কৰক আপোনালোকে এই পবিত্ৰ দিনটোত যি পায়স বনাব ন সেই পায়স খাই আপুনি খালে আপুনি স্বৰ্গীয় অনুভূতি অনুভৱ কৰিব কাৰণ যুগ যুগ ধৰি এই নিয়ম ভাৰতীয় সমাজত প্ৰচলিত হৈ আহিছে মানসিক অশান্তি দূৰ কৰে মগজুত শীতলতা প্ৰদান কৰে টকা পইচাৰ অভাৱ অনাটন দূৰ কৰে তাতকৈ ডাঙৰ কথা আপোনাৰ ঘৰখনৰ ওপৰত পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰত লক্ষ্মী মাতাৰ প্ৰভাৱ বা লক্ষ্মী মাতাৰ আশীৰ্বাদ থাকে লক্ষ্মী পূৰ্ণিমাৰ বিশেষ দিনটোত প্ৰতি ঘৰ মানুহে এই ধৰণে পায়স বনাওক পৰৱৰ্তী দিনা সকলোৱে খাওক আপোনাৰ ঘৰখনত সদায় লক্ষ্মী মাতাৰ কৃপা বিৰাজমান কৰক আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেইটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ